নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আহক এতিয়া আগবাঢ়ো দৈনিক ৰাশিফল শিতানলৈ। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হ'ল মে' মাহৰ ৩ তাৰিখ আৰু অসমীয়া বহাগ মাহৰ আজি হ'ল ২০ তাৰিখ, শুক্ৰবাৰ ২০২৪ চন। আহক আমি চাওঁ আজিৰ দিনটোৰ ৰাশিফল। আৰু আপোনালোকে মোৰ ভিডিঅ'টোত লাইক এটা কৰি কমেণ্ট বক্সত সুপ্ৰভাত বুলি লিখিবলৈ নাপাহৰিব। আৰু আজিৰ দিনটো আৰম্ভণি প্ৰভু ঈশ্বৰ ভগৱানৰ নাম লৈ আগবাঢ়ি যাওক। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফলৰ প্ৰথম ৰাশি মেঘ ৰাশি। আজি হ'ল মে' মাহৰ ৩ তাৰিখ, শুক্ৰবাৰ ২০২৪ চন। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি কিছু ধন সম্পৰ্কীয় বিষয়ত আপোনাৰ এটা ভাল দিন হ'বলৈ গৈ আছে আৰু আপুনি আপোনাৰ কামত সফলতা অৰ্জন কৰিব আৰু আপুনি সকলোকে লগত লৈ যাবলৈ সক্ষম হোৱা দেখা যায়। আজিৰ দিনটোত প্ৰতিযোগিতাৰ অনুভূতি আপোনাৰ মনত থাকিব আৰু আপুনি তেজ সম্পৰ্কীয় সম্পৰ্কৰ সম্পূৰ্ণ সমৰ্থন আজি আপোনাৰ ওপৰত থাকিব আৰু আপুনি গুৰুত্ব দিব লাগিব। আজি আপোনাৰ কিছুমান নতুন পৰিকল্পনা সফল হোৱা দেখা যাব আৰু আপুনি পৰিকল্পনা কৰা উচিত আৰু আপোনাৰ সেইমতে আপোনাৰ টকা পইচাৰে আগবাঢ়ি যোৱা উচিত। আৰু যদি আপুনি আপোনাৰ শহুৰেকৰ ফালৰ পৰা কাৰোবাৰ পৰা টকা পইচা ধাৰ দিছিল, তেন্তে ই আপোনাৰ পাৰস্পৰিক সম্পৰ্কত বিভেদৰ সৃষ্টি কৰিব পাৰে। আজি আপুনি আপোনাৰ পৰিয়ালৰ কিবা এটাৰ বিষয়ে বেয়া অনুভৱ কৰিব পাৰে আৰু আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে ধূসৰ অথবা গ্ৰে কালাৰ। শুভ সময় সন্ধিয়া ৫:৩০ পৰা সন্ধিয়া ৬:৩০ ভিতৰত। শুভ সংখ্যা হিচাপে আছে ২। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশি। আজি হ'ল মে' মাহৰ ৩ তাৰিখ, শুক্ৰবাৰ ২০২৪ চন। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনাৰ ভাগ্যৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে আজিৰ দিনটোত এটা আপোনাৰ ভাল দিন হোৱা দেখা যাব আৰু আপোনাৰ ভাগ্যৰ সম্পূৰ্ণ সমৰ্থনৰ সৈতে আপোনাৰ কামসমূহ সহজে সম্পূৰ্ণ হোৱা দেখা যায়। আজি আপুনি এটা পুৰণি ভুলৰ পৰা শিক্ষা ল'ব লাগিব আৰু সেইমতে আগবাঢ়ি যাব লাগিব। আৰু কোনো বাহিৰা লোকৰ সৈতে আজি আপুনি কোনো অপ্ৰয়োজনীয় তথ্য ভাগ বতৰা কৰা উচিত নহয়। আজিৰ দিনটোত যিসকলে কামটোৰ সৈতে কিছু আকাংক্ষিক সময়ৰ কাম কৰাৰ পৰিকল্পনা কৰিছিল, তেন্তে আজি আপোনাৰ সেই ইচ্ছাও পূৰণ হ'ব। আৰু যদি এটা আইনী গোচৰ দীঘলীয়া সময়ৰ বাবে আপোনাৰ বিচাৰাধীন হৈ আছিল, তেনেহ'লে ইয়াক সম্পূৰ্ণ হোৱা যেন লাগিছে আৰু আপুনি বহুদিনৰ পিছত আপোনাৰ এজন বন্ধুক লগ পোৱাৰ সুযোগ লাভ কৰিব। আৰু আজি আপুনি ভ্ৰমণ কৰোঁতে কিছুমান গুৰুত্বপূৰ্ণ তথ্য পাব পাৰে। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে নীলা। শুভ সময় আবেলি ২ পৰা আবেলি ৪ ভিতৰত। শুভ সংখ্যা হিচাপে আছে ১। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মিথুন ৰাশি। আজি হ'ল মে' মাহৰ ৩ তাৰিখ, শুক্ৰবাৰ ২০২৪ চন। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা কিবা বিশেষ দেখুৱাবলৈ গৈ আছে আৰু আপুনি আজি আপোনাৰ ব্যৱসায়ত চলি থকা কিছু পৰিকল্পনাবোৰৰ বিষয়ে চিন্তিত হোৱা দেখা যায়। আৰু যদি আপুনি বিপদত পৰা ব্যক্তি এজনক সহায় কৰাৰ সুযোগ পায়, তেন্তে আজিৰ দিনটোত আপুনি সেইটো নিশ্চিতভাৱে কৰক আৰু তেতিয়া আপুনি আপোনাৰ মনত শান্তি লাভ কৰা দেখা যায়। আৰু আজিৰ দিনটোত আপুনি আপোনাৰ কাম সম্পৰ্কে কিছু পৰিকল্পনা কৰিব লাগিব আৰু আপুনি আপোনাৰ শিশুৰ ফালৰ পৰা কিছুমান ভাল খবৰ শুনিবলৈ পাব পাৰে। আজি আপুনি আপোনাৰ মাতৃৰ সৈতে আপোনাৰ মনৰ কথা কোৱাৰ সুযোগ পাব আৰু আপুনি কৰ্মক্ষেত্ৰত কিছুমান পৰিকল্পনা কৰিব আৰু আপোনাৰ কামত সেইমতে আগবাঢ়ি যাব পাৰে। আজি আপুনি আপোনাৰ বিক্ষিপ্ত ব্যৱসায় চম্ভালিবলৈ চেষ্টাত নিয়োজিত হৈ থাকিব। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে বেঙুনীয়া।
শুভ সময় আবেলি 4 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 8। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশি। আজি হ'ল মে' মাহৰ 3 তাৰিখ শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনাৰ বাবে অতি বুদ্ধিমত্তাৰে আপোনাৰ বস্তুবোৰত আগবাঢ়ি যোৱাৰ দিন হ'ব আৰু কাৰোৰ কথাত আমনি সোমাব নালাগে, অন্যথা আপোনাৰ কিছু কাজিয়াৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ চাৰিওফালে বাস কৰা শত্ৰুসকলৰ পৰা আপুনি সাৱধান হ'ব লাগিব আৰু আপুনি চৰকাৰী আঁচনি এখনত টকা পইচা বিনিয়োগ কৰি আপুনি তাৰ পৰা ভাল লাভালাভ লাভ কৰিব পাৰে। আৰু যদি আপুনি পৰিয়ালৰ যিকোনো সদস্যক কোনো পৰামৰ্শ দিয়ে তেন্তে তেওঁ নিশ্চিতভাৱে ইয়াত কাৰ্যকৰী কৰিব আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনাৰ কিছুমান পুৰণি স্মৃতি সতেজ হ'ব। আজিৰ দিনটোত আপুনি আপোনাৰ পত্নীৰ কেৰিয়াৰৰ বিষয়ে অলপ চিন্তিত হোৱা দেখা যায়। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে মুগা। শুভ সময় সন্ধিয়া 5:45 পৰা সন্ধিয়া 7:15 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 3। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ সিংহ ৰাশি। আজি হ'ল মে' মাহৰ 3 তাৰিখ শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি আপোনাৰ উপাৰ্জন আৰু ব্যয়ৰ মাজত ভাৰসাম্য বজাই ৰখাৰ দিন হ'ব। অৰ্থাৎ আজি আপুনি কিমান খৰচ কৰিছে আৰু কিমান ইনকম কৰিছে তাৰ ওপৰত চকু দিব লাগিব। আৰু যদি আপুনি আপোনাৰ উপাৰ্জন মনত ৰাখি ব্যয় কৰে তেন্তে আপোনাৰ কাৰণে ভাল হ'ব। আজি আপুনি দ্ৰুতগতিত চলাচল কৰা বাহনৰ ব্যৱহাৰৰ প্ৰতিও সাৱধানতা অৱলম্বন কৰি চলা উচিত। আৰু আজি আপুনি আপোনাৰ ঘৰত অতিথি এজনৰ আগমনৰ বাবে ঘৰৰ পৰিৱেশটো আনন্দদায়ক হোৱা দেখা যাব আৰু আপুনি আপোনাৰ ঘৰলৈ এখন নতুন বাহন আনিব পাৰে, যি সপোন আপোনাৰ পূৰণ হোৱাৰ বাবে আপুনি সুখী হ'ব। আৰু যদি এটা আইনী গোচৰ দীঘলীয়া সময় ধৰি চলি আছিল তেন্তে আপুনি ইয়াত জয়লাভ কৰিব আৰু আপুনি আপোনাৰ মনত কোনো বিভ্ৰান্তি ৰাখিব নালাগে। আজি আপোনাৰ যিকোনো বিৰোধীয়ে আপোনাৰ কামত বাধা দিব। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে নীলা। শুভ সময় ৰাতিপুৱা 10:45 পৰা 11:45 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 1। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশি। আজি হ'ল মে' মাহৰ 3 তাৰিখ শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি আপোনাৰ কামত আপুনি অতি চিন্তাশীলভাৱে আগবাঢ়ি যোৱাৰ দিন হ'ব আৰু আপোনাৰ পাৰিবাৰিক সমস্যাবোৰ ঘৰৰ বাহিৰলৈ যাবলৈ নিদিব, অন্যথা মানুহে ইয়াৰ সুবিধা ল'ব পাৰে। আজিৰ দিনটোত কেৱল পৰিয়ালৰ সদস্য এজনৰ বাবেহে আজিৰ দিনটোত তেওঁলোকৰ পৰামৰ্শ লোৱা উচিত। আজিৰ দিনটোত আপোনাৰ বুকু সম্পৰ্কীয় কিছু সমস্যাই দেখা দিব পাৰে আৰু যদি হয় ইজনে সিজনৰ সৈতে আৰাম নকৰিব। আজি আপুনি এজন বন্ধুৰ বিষয়ে বেয়া অনুভৱ কৰিব পাৰে আৰু আপোনাৰ পৰিয়ালৰ এজন সদস্যই চাকৰি পাবলৈ ঘৰৰ পৰা আঁতৰি যাব লগা হ'ব পাৰে। আৰু আজিৰ দিনটোত আপুনি আপোনাৰ কিছুমান পৰিকল্পনাৰ পৰা যথেষ্ট পৰিমাণৰ টকা পইচা প্ৰাপ্ত কৰিবলৈ সক্ষম হোৱা দেখা যায়। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে বেঙুনীয়া। শুভ সময় আবেলি 4:15 পৰা সন্ধিয়া 5:15 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 8। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশি। আজি হ'ল মে' মাহৰ 3 তাৰিখ শুক্ৰবাৰ 2024 চন।
আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি আপুনি খোজ কাঢ়োতে কিছুমান গুৰুত্বপূৰ্ণ তথ্য প্ৰাপ্ত কৰিব পাৰে আৰু ৰাজনৈতিক ক্ষেত্ৰত হাত দিবলৈ চেষ্টা কৰা লোকসকলৰ অধিক কামৰ বোজা থাকিব আৰু তেওঁলোকৰ জনসমৰ্থনো আজি বৃদ্ধি পোৱা দেখা যায় আৰু তেওঁলোকে কিছুমান ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰো সুযোগ লাভ কৰিব আৰু আজিৰ দিনটোত আপোনাক আপোনাৰ সহকৰ্মীৰ সহায়ৰ প্ৰয়োজন হ'ব পাৰে আৰু আপুনি আপোনাৰ পত্নীৰ পৰা যথেষ্ট সমৰ্থন আৰু সহযোগিতা লাভ কৰিব আজি আপুনি কোনো কামতে সন্মুখীন হোৱা সমস্যাসমূহ দূৰ কৰিবলৈ আপুনি আপোনাৰ বন্ধু এজনৰ সৈতে কথা পাতিব লাগিব আৰু আপুনি আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰৰ সৈতে আজি কম দূৰত্ব ভ্ৰমণলৈ যাব পাৰে আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে সেউজীয়া শুভ সময় আবেলি 3 বজাৰ পৰা সন্ধিয়া 5 বজাৰ ভিতৰত শুভ সংখ্যা হিচাপে আছে 2 আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া আহিছোঁ বৃশ্চিক ৰাশি আজি হ'ল মে' মাহৰ 3 তাৰিখ শুক্ৰবাৰ 2024 চন আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি কিছুমান ইতিবাচক ফলাফল আনিবলৈ গৈ আছে অৰ্থাৎ আজিৰ দিনটোত আপুনি কিছুমান ইতিবাচক ফলাফল লাভ কৰি সুখী হ'ব আৰু আপুনি পৰিয়ালৰ এজন সদস্যৰ পৰা কিছু ভাল খবৰ শুনিবলৈ পাব পাৰে আজিৰ দিনটোত আপুনি যিকোনো প্ৰতিদ্বন্দ্বীৰ কথাত সোমাবলৈ এৰাই চলিব লাগিব আৰু আপুনি আপোনাৰ হৃদয়ৰ আকাংক্ষাসমূহৰ বিষয়ে আপোনাৰ পিতৃ মাতৃৰ সৈতে আজি আলোচনা কৰিব পাৰে আৰু আজিৰ দিনটোত যদি আপোনাৰ কোনো পুৰণি লেনদেন দীঘলীয়া সময়ৰ বাবে ওলমি আছিল তেনেহ'লে ইয়াক সম্পূৰ্ণ কৰিব পাৰিব কিন্তু তথাপিও আপোনাৰ টকা পইচা আন কাৰোবাৰ খাদ্যত বিনিয়োগ নকৰিব আজি আপুনি আপোনাৰ যিকোনো পুৰণি ভুলৰ পৰা শিক্ষা ল'ব লাগিব আৰু শিক্ষাৰ্থীসকলে বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা আজিৰ দিনটোত পৰিত্ৰাণ পোৱা যেন লাগিছে আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে সোণালী হালধীয়া শুভ সময় আবেলি 4:15 পৰা সন্ধিয়া 5:45 ভিতৰত শুভ সংখ্যা হিচাপে আছে 4 আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব এতিয়া আহিছোঁ ধনু ৰাশি আজি হ'ল মে' মাহৰ 3 তাৰিখ শুক্ৰবাৰ 2024 চন আজিৰ দিনটোত ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনাৰ এটা স্বাভাৱিক দিন হোৱা দেখা যাব আৰু আপোনাৰ কৰ্মক্ষেত্ৰখনত আপুনি কৰা কিছুমান কামত ভুল হ'ব পাৰে যাৰ বাবে বিষয়ববীয়াসকলে আপোনাৰ ওপৰত খং কৰিব পাৰে সেয়েহে আজিৰ দিনটোত আপুনি যিকোনো কাম কৰোঁতে সজাগ হৈ কৰা উচিত আৰু আপুনি এজন পুৰণি বন্ধুক লগ পাব আজি আপুনি আপোনাৰ চাৰিওফালে বাস কৰা লোকসকলৰ প্ৰতি সাৱধান হ'ব লাগিব আৰু যদি আপুনি এটা গুৰুত্বপূৰ্ণ আলোচনাত জড়িত হয় তেন্তে নিশ্চিতভাৱে আপোনাৰ কথা মানুহৰ সন্মুখত ৰাখিব আজিৰ দিনটোত আপুনি কিছুমান দীৰ্ঘদিন ধৰি স্থগিত হৈ থকা কামসমূহ সম্পূৰ্ণ কৰাৰ সম্ভাৱনা আছে আৰু যদি আপুনি যিকোনো কামৰ বাবে পৰিকল্পনা কৰিছিল তেন্তে আজি ইয়াক সম্পূৰ্ণ কৰা হ'ব আৰু বাকী কামবোৰে আপোনাৰ বাবে আজিৰ দিনটোত মূৰ দাঙি দিব পাৰে আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে বেঙুনীয়া শুভ সময় দুপৰীয়া 12:30 পৰা দুপৰীয়া 2:15 ভিতৰত শুভ সংখ্যা 1 আজিৰ দিনটোত ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া আহিছোঁ মকৰ ৰাশি আজি হ'ল মে' মাহৰ 3 তাৰিখ শুক্ৰবাৰ 2024 চন আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি কিছু নতুন মানুহৰ সৈতে মিলা মিছা কৰাৰ দিন হ'ব আৰু আপোনাৰ পাৰস্পৰিক সহযোগিতাৰ মনোভাৱ আপোনাৰ মনত থাকিব আৰু আপুনি এটাৰ পিছত এটাকৈ ভাল খবৰ শুনি থাকিব পাৰে আজিৰ দিনটোত আপুনি এজন বন্ধুৱে আজি আপোনাৰ ঘৰত উপস্থিত হ'ব পাৰে য'ত আপোনাৰ পৰিয়ালৰ সকলো সদস্যক স্বাগতম জনোৱা দেখা যাব
আৰু আজি আপুনি আপোনাৰ দেউতাৰ সন্মতি অবিহনে কোনো কাম কৰা পৰিহাৰ কৰিব লাগিব, অন্যথা তেওঁ আপোনাৰ ওপৰত খং কৰিব পাৰে। আৰু আজি আপুনি এটা নতুন সম্পত্তি লাভ কৰিব পাৰে। আৰু আপুনি খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব, অন্যথা আপুনি পিছত অনুশোচনা কৰিব লগা হ'ব পাৰে। সেয়েহে আজি আপুনি যিকোনো সিদ্ধান্ত লওঁতে ভালকৈ লোৱা উচিত। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে জেড গ্ৰীণ। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 9। আজি দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশি। আজি হ'ল মে' মাহৰ 3 তাৰিখ শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি কিছু বিভ্ৰান্তিৰে ভৰি থাকিব আৰু আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপুনি অচিনাকি ব্যক্তিৰ পৰা পৰামৰ্শ লোৱা উচিত নহয়। আজি আপুনি আইনী গোচৰত জয়লাভ কৰা যেন লাগিছে আৰু আপুনি নিজে চুবুৰীয়াত বাস কৰা লোকসকলৰ প্ৰতি সাৱধান হোৱা উচিত, অন্যথা তেওঁলোকে আপোনাৰ কামত বাধা দিব পাৰে। আজিৰ দিনটোত শিক্ষাৰ্থীসকলে বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা পৰিত্ৰাণ পোৱা যেন লাগিছে আৰু আপোনাৰ মনৰ আকাংক্ষা পূৰণ হোৱাৰ বাবে আপুনি এটা উপাসনাৰ আয়োজন কৰিব পাৰে। কিন্তু আপুনি কাৰো পৰা টকা পইচাৰ ধাৰ লোৱা উচিত নহয়, অন্যথা ইয়াক আপোনাৰ ঘূৰাই দিয়াত আপোনাৰ সমস্যাই দেখা দিব পাৰে। আজি আপুনি এটা পুৰণি ভুলৰ পৰা শিক্ষা ল'ব লাগিব আৰু আপোনাৰ ব্যৱসায়ৰ পৰা কিছুমান পৰিকল্পনাই আজি গতি লাভ কৰিব। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে নীলা। শুভ সময় আবেলি 4:30 পৰা সন্ধিয়া 6:30 ভিতৰত। শুভ সংখ্যা 7। আজি দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিফলৰ শেষ ৰাশি মীন ৰাশি। আজি হ'ল মে' মাহৰ 3 তাৰিখ শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি খৰখেদাৰে ভৰি থাকিব। অৰ্থাৎ আজিৰ দিনটোত আপুনি যিকোনো কাম কৰোঁতে খৰখেদাকৈ কৰিব লগা হ'ব পাৰে আৰু আপুনি আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ অধিক পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে আপোনাৰ কামসমূহ সম্পূৰ্ণ হৈ উঠিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত কাম বৃদ্ধি কৰি আপুনি আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই আৰু আজি আপোনাৰ মাতৃৰ চকু সম্পৰ্কীয় কিছু সমস্যাই দেখা দিব পাৰে আৰু যদি আপুনি সেইটোত শিথিল কৰে তেন্তে ই বৃদ্ধি হ'ব পাৰে। আজি আপুনি পৰিয়ালৰ সদস্যসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন আৰু সহযোগিতা লাভ কৰা দেখা যায় আৰু আপুনি আপোনাৰ পত্নীৰ বাবে এটা উপহাৰ আনিব পাৰে য'ত আপুনি আপোনাৰ পকেটৰ যত্ন ল'ব লাগিব। আজিৰ দিনটোত আপোনাৰ শিশুৱে আপোনাৰ ওপৰত কোনো বিষয়ে খং নকৰিব পাৰে। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে সেউজীয়া। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 12:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 5। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ।